চেৰজাৰ সুৰেৰে মন প্ৰাণ মুগ্ধ কৰিব পৰা জোনাইৰ এজন ব্যক্তি লোকশিল্পীৰ এই নীৰৱ সাধকজন মাইদাংজুৰি গাঁৱৰ নিবাসী দীপুৰাম বড়ো অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত চেৰজা বজাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা দীপুৰাম বড়োৱে ঘৰতে নিজে হাতে চেৰজা তৈয়াৰ কৰাৰ লগতে সেই চেৰজা বিক্ৰী কৰি উলিয়াইছে স্বাৱলম্বিতাৰ পথ। লোকজনৰ বাসগৃহত আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম পেগু উপস্থিত আছে। আমি পোনপটীয়াকৈ গৈছোঁ। অসম জাতি জনগোষ্ঠীৰে ভৰা এখন ৰাজ্য আৰু এই অসম যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা আৰু সেয়ে অসম সাংস্কৃতিক দিশৰ পৰা বহু ক্ষেত্ৰত চহকী এখন ৰাজ্য। কিছুমান নীৰৱ লোকবাদ্যৰ লোক সংস্কৃতিৰ সাধকসকলে আৰু তেনে এগৰাকী সাধকৰ ঘৰত আমি আজি উপস্থিত আছোঁ আৰু তেখেতৰ নাম হৈছে দীপুৰাম বড়ো। নমস্কাৰ। নমস্কাৰ। আপুনি এই যে চেৰজা বা আন আন যি বড়োসকলৰ সংস্কৃতিৰ লগত জড়িত বাদ্যসমূহ নিৰ্মাণ কৰিছে, কেতিয়াবা নিৰ্মাণ কৰা হৈছে? আচলতে মই নিজে বড়ো হিচাপত ফাৰ্ষ্ট বড়ো কলাকৃতিটো মই আগতে শুনিছোঁ। এই হিচাপত মই আমাৰ এইটো চেৰজা বুলি কয়, চেৰজাৰ যি সুৰ ইয়াৰ মোৰ আকৃষ্ট হ'ল, এট্ৰেকশ্যন হৈ গ'ল। তাৰপিছত মই কেনেকৈ শিকিব পাম, ক'ত লগ পাম, এইটো বিচাৰি হাবাথুৰি খাই কোনোবা এটা সময়ৰ পৰা কোনোবা এটা জেগাত মানুহ লগ পালোঁ। তাৰ থ্ৰুৱেদি আপুনি কিমান বয়সৰ পৰা এই চেৰজা বজোৱা বা নিৰ্মাণ কাম আৰম্ভ কৰিছে? এইটো প্ৰায় মই 9-10 পৰাই এইটো আৰম্ভ কৰিছোঁ বজোৱাটো। তেখেতে দশমমান নৱমমান শ্ৰেণীত পঢ়ি থকাৰ পৰাই তেখেতে ছাত্ৰ অৱস্থাৰ পৰাই তেখেতে চেৰজা আৰম্ভ কৰিছিল। আমি আৰু কথা পাতিম, তাৰ আগতে আমি তেখেতক এই চেৰজা অলপ বজাই আমাৰ দৰ্শকক শুনাবলৈ অনুৰোধ জনাইছোঁ। হ'ল আপুনি চেৰজা অলপ বজাই চেষ্টা কৰিম। যিহেতু আপুনি আমাৰ নিজৰ ঘৰতে এটা কাৰখানা বনাই লৈছে চেৰজা নিৰ্মাণ বা আন আমি দেখিছোঁ বাঁহী, চেৰজা, ঢোল আছে আৰু কিবা কিবি সামগ্ৰী আছে। এইবোৰ আপুনি কি কাৰণে বনাইছে বা কিবা আছে নেকি? হয়, মই বনাই ভাল পাওঁ আৰু লগতে মই বনোৱাটো দেখি পেলাই আৰু মই বনোৱাটো অলপ ভাল পাই পেলাই মই এটা অৰ্ডাৰ পাইছোঁ। কিন্তু অৰ্ডাৰৰ অবিহনে বহুত মই চেৰজা বেচিছোঁ। এতিয়া মই অৰ্ডাৰ পাইছোঁ, মোক অৰ্ডাৰ দিছে 150টা পিচ। এতিয়া 100টাটো অলৰেডি হৈ গ'ল, তাৰপিছত 50টাটো বনাব লগা আছে। যিহেতু আপুনি নিজৰ ঘৰতে এইবোৰ কৰিছে, এই নিৰ্মাণ কৰোঁতে যিহেতু বহু কষ্ট হয়, নহয় জানো? কষ্টটো আৰু নক'ব আৰু, যোনে কৰে ই গম পাব আৰু। আপুনি এই নিৰ্মাণ চেৰজাত বনাই থকাটো নিজে কৰিছেনে আন কোনোবা আপোনাৰ সহায়? নাই, মই এইটো শিষ্য, যিবিলাক ষ্টুডেণ্ট মোৰো তাৰমানে ষ্টুডেণ্ট লাগে বুলি মই এইটো চিমে চাপৰ পৰা আনিছোঁ। তাৰপিছত উলনিৰ পৰা আনিছোঁ। এই ল'ৰাবিলাকে ভালকৈ কাম কৰিছে আৰু এতিয়াতে এক্সপাৰ্ট বুলি মই ক'ব লাগিব আৰু সিহঁতৰ কাৰণে মই এতিয়া এই 100টা চেৰজাটো মই বনাবলৈ সক্ষম হৈছোঁ আৰু। আপুনি এই বড়োসকল লোক সংস্কৃতি যি আছে এই ক্ষেত্ৰত আপুনি ক'ত বৰ্তমানলৈকে বজাইছে বা ক'লৈ গৈছে বা কিবা চৰকাৰৰ ফালৰ পৰা কিবা সহায় সহযোগ পাইছে নেকি? যিহেতু মইতো এইটো চেৰজাটো লৈ পেলাই মই প্ৰায় অল ইণ্ডিয়া বহুত জেগাতে বহুত ষ্টেটত মই ঘূৰিছোঁ। কিন্তু লোকৰ থ্ৰুৱেদি আৰু আমাৰ এইটো অৰুণাচলৰ এজন ভাল আৰ্টিষ্ট হয়, নেশ্যনেল এৱাৰ্ডি আৰ্টিষ্ট, তেখেতৰ লগত মই বজাইছোঁ। তাৰপিছত লগতে অল আছামতে মই বহুত জেগাত মই বজাবলৈ পাইছোঁ আৰু বহুত জেগাতে মই বেচিবলৈ সক্ষম হৈছোঁ। এইটোৱেই আৰু। বাগৰুম্বাৰ ক্ষেত্ৰত যি অসম চৰকাৰে যি মানে বিশ্ব ৰেকৰ্ড গঢ়িছিলে, সেইটো আপুনি জড়িত আছিলে? হয়, মই ইয়াত মাষ্টাৰ ট্ৰেইনাৰ হিচাপত আছিলোঁ, চেৰজাৰ।
এই ক্ষেত্ৰত কি ক'ব বিচাৰে বাগৰুম্বা যিয়ে নহওক তাত বাগৰুম্বা আমি যিবিলাক সুবিধা পালোঁ মই বজাবলৈ বা অংশগ্ৰহণ কৰিবলৈ বহুত ভাল লাগিল আৰু আমি থেংক ইউ দিব লাগিব আমাৰ অসম চৰকাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টক স্পেচিয়েলি আমাৰ বিশ্বকৰ্মা ছাৰক থেংক ইউ দিব লাগিব। আজিকালি আমি দেখিবলৈ পাইছোঁ যে যিসকল উঠি অহা প্ৰজন্ম আছে বা নৱপ্ৰজন্ম তেওঁলোকে খুব এই লোক সংস্কৃতিৰ বাদ্যযন্ত্ৰ হওক বা গীতেই হওক সেইবোৰ মানে খুব টান পায় শিকিবলৈ বা কৰিবলৈ। এই ক্ষেত্ৰত আপুনি যে শিকাইছে বা কৰাই আছে আপুনি কি ক'ব মানে উঠি অহা প্ৰজন্ম? কথাটো হ'ল চব বস্তুৱে চবেই ভাল নাপায়, নিজৰ নিজৰ চইচ হবি থাকে, যিবিলাকে ভাল পায় তেখেতসকলে নিজৰ কলা কৃষ্টিটো বজাই ৰাখিব লাগে, জীয়াই ৰাখিব লাগে, মই এইটোৱেই কামনা কৰোঁ। তাৰমানে আপুনি চেৰজাৰ বাহিৰেও আন কি সামগ্ৰী বজায় বা নিৰ্মাণ কৰে? মই এনেইতো ফক ইনষ্ট্ৰুমেণ্ট মই বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই টকাৰিও বনাইছোঁ, বাঁহীটো আমাৰ বড়ো চিফুং বুলি কয়, চিফুং আৰু এই বাঁহী গৰখীয়া বাঁহী কৃষ্ণ বাঁহী এইটো মই বনাওঁ। তাৰপিছত আমাৰ চিফুংটো 5টা ফুটা থকাটো আমাৰ খেৰত বজোৱা খ্ৰীষ্টিত বজোৱা এইটো বনাওঁ। এয়া আমি বড়ো লোক সংস্কৃতিৰ নীৰৱ সাধক ত্ৰিপুৰাম বড়োৰ লগত কথা পাতিলোঁ। এনেধৰণৰ নীৰৱ যিসকল লোক সংস্কৃতিৰ সাধকসকল আছে, জাতি জনগোষ্ঠীৰ যিসকল সাধক আছে তেওঁলোকক অতি সোনকালে চৰকাৰে গৌতম পেগু আপোনাক ধন্যবাদ জনাইছোঁ।